নমস্কাৰ। ৭ অক্টোবৰ সোমবাৰৰ মই ৰাশিফলটো আগবঢ়াইছোঁ। মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আমি উৎসাহিত হ'ম। ধন্যবাদ। আজি ৭ অক্টোবৰ সোমবাৰ, বৃশ্চিক ৰাশি, অনুৰাধা নক্ষত্ৰ, শুক্লপক্ষ পঞ্চমী তিথি, আয়ুষ্মান যোগ চলিব। যোগটো ভাল যোগ। আহকচোন প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত ২ সংখ্যা ব্যৱহাৰ কৰিব, বগা ৰং ব্যৱহাৰ কৰিব। আপোনাৰ মানসিক চাপ টেনশ্যন বাঢ়িব। মাতৃৰ শৰীৰ খিয়াল ৰাখিব। নিজৰ শৰীৰ আপোনাৰ ভাল আছে। ভ্ৰমণত ভাল। কিছু বাধা আছে কাম কাজত। কোনোভাৱে আপোনাৰ ওপৰৰ মহল আপোনাক দায়িত্ব দি ৰাখিব পাৰে। লক্ষ্য ৰাখিব। ব্যৱসায়ত ভাল। আইনী দিশতো ভাল ফল পাব। পাৰিবাৰিকত ঠিকেই দেখা যায়। কিছু মানুহৰ ব্যৱহাৰ আপোনাৰ আঘাত দিব পাৰে। আপুনি এগ্ৰেছিভ নহ'ব। বহু মানুহে আপোনাৰ ওপৰত নজৰ ৰাখিছে। যিকোনো কথা কাম আপুনি হালকাভাৱে নল'ব, চাপ বাঢ়িব পাৰে। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, ৫ সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ ভাল থাকিব। সন্তানৰ শৰীৰৰ খিয়াল ৰাখিব। আপোনাৰ আজি কথা কোৱা দিন, কথা ক'ব। কৰ্মত ভালেই দেখা যায়। ব্যৱসায়ত ভাল। সন্তান সুখত অলপ খেলিমেলি দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। প্ৰেমৰ ক্ষেত্ৰত ভাল নহয়। গুৰুজনৰ সৈতে সম্পৰ্ক আপোনাৰ ভাল হ'ব। বহু কাম কাজ আপোনাৰ আগবাঢ়িব। আপুনি বিচক্ষণতা দেখাব, তেতিয়া ভাল হ'ব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব, ১ সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল থাকিব। টকাৰ নাটনি দেখা যায়। শত্ৰু আছে আৰু শত্ৰু বাঢ়িবও পাৰে। লক্ষ্য ৰাখিব। আপোনাৰ পিছত লাগিব পাৰে অফিচ কৰ্ম আদিত। আপোনাৰ ওপৰত সকলো জাপি দিব পাৰে। লক্ষ্য ৰাখিব। সতৰ্ক হৈ চলিব। ব্যৱসায়ত ভাল। দাম্পত্য জীৱনতো ভালেই দেখা যায়। প্ৰেমত চাপ আছে। সন্তান ভাগ্য ভাল। চাকৰিৰ ক্ষেত্ৰত চাই চিতি চলিব। শত্ৰু বৃদ্ধি দেখা যায়। আনে সকলো আপোনাৰ গাত জাপি দিব পাৰে। সৰু সৰু টেনশ্যন আপোনাৰ ডাঙৰ হৈ পৰিব পাৰে। আপুনি নজৰ ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, ৯ সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ শৰীৰ ভাল থাকিব। যিকোনো এজনৰ শৰীৰ বেয়া হ'ব পাৰে। লক্ষ্য ৰাখিব। স্বামী হ'লে স্ত্ৰী, স্ত্ৰী হ'লে স্বামী। শৰীৰ বেয়া হ'ব পাৰে। নজৰ ৰাখিব। টকাৰ চাপ কমিব। আজি কৰ্মত সফলতা পাব। যিকোনো কৰ্মতে আপুনি কথা ক'ব। আপুনি অলপ ডাঠ হৈ বা হাই হৈ দেখাব। ভাল হ'ব। ব্যৱসায়ত ভালেই দেখা যায়। দাম্পত্য জীৱনত গণ্ডগোল দেখা যায়। পাৰিবাৰিকত খিয়াল ৰাখিব। আজি আপুনি অনেক ষ্ট্ৰাগল কৰিব লাগিব, তেতিয়া সফলতা পাব। কিন্তু সফলতাত আপোনাৰ দেৰি হ'ব। আপুনি খৰধৰ নকৰিব, লোকচান হ'ব পাৰে। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব, ৮ সংখ্যা ব্যৱহাৰ কৰিব। ক'লা ৰং এভইড কৰিব। শৰীৰ ভাল। কিছুদিন ধৰি যদি শৰীৰ বেয়া আছিল, ভাল হ'ব। আপোনাৰ দিন বৰ ভাল নহয় আজি। কোনো কাৰণত আপোনাৰ খং ৰাগ বৃদ্ধি পাব পাৰে। অফিচ কৰ্মত অলপ গণ্ডগোল দেখা যায়। আপুনি বেছি ভাল কৰিব গৈ আৰু বেছি চাপহে হ'ব পাৰে। লক্ষ্য ৰাখিব।
ব্যৱসায়ত গতানুগতিকভাৱে চলিব। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য দেখা যায়। আইন ঠিক ঠাক দেখা যায়। দাম্পত্য জীৱনত বৰ ভাল নহয়। চাই চিতি পাৰ কৰিব। কথা চাই চিতি ক'ব। সময় নষ্ট হ'ব আপোনাৰ। আনে আপোনাৰ ওপৰত সকলো জাপি দিব পাৰে। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব। 3 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল থাকিব। কিছু নতুন কৰ্ম কৰা বা নতুন কিবা শিকা আদি ক্ষেত্ৰত দিনটো ভাল হ'ব। শত্ৰু দমন হ'ব। যি কাম হোৱা নাছিল আপোনাৰ সেই কাম আজি ক্লিয়াৰ হ'ব পাৰে। দাম্পত্যত ঠিকেই দেখা যায়। ব্যৱসায়ত ভাল দেখা নাযায়। আপুনি আজি কাম কাজত তৃপ্তি পাব। আপোনাৰ কনফিউজ দূৰ হ'ব। ক'ত আপোনাৰ লাভ হ'ব আপুনি নিজে ঠিক কৰক। আইনী দিশত ভালেই দেখা যায়। খৰধৰ নকৰিব। লোকচান হ'ব পাৰে। আপুনি কণ্ট্ৰল কৰিব সকলো। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত লাইট কালাৰ ব্যৱহাৰ কৰিব। যিকোনো ক'লা ৰং এভইড কৰিব। 6 সংখ্যা ব্যৱহাৰ কৰিব। নিজৰ শৰীৰৰ খিয়াল ৰাখক। পৰিয়ালৰ শৰীৰ ভালেই দেখা যায়। দিন কৰ্ম আদিত আপোনাৰ নৰ্মেল থাকিব। চাই চিতি পাৰ কৰিব দিন। ব্যৱসায়ত ভাল। দাম্পত্য জীৱনতো ভাল। সন্তান ভাগ্য ভাল। আপোনাৰ খৰচ বাঢ়িব পাব। লক্ষ্য ৰাখিব। আনে আপোনাক আশা দি আশা ভংগ কৰিব পাৰে। লক্ষ্য ৰাখিব। আপুনি সকলোতে নজৰ ৰাখিব। আজি এলাৰ্ট হৈ থাকিব। আপোনাৰ পৰিশ্ৰম বেছি হ'ব। সেই হিচাপে আপুনি নাম নাপাব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব। 2 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল থাকিব। আঘাত ৰক্তপাত আদি হ'ব পাৰে। বিশেষভাৱে যান বাহনৰ পৰা আপুনি সাৱধান হ'ব। লক্ষ্য ৰাখিব। ভ্ৰমণ চাই চিতি কৰিব। চাকৰি কৰ্মত অধিক পৰিশ্ৰম চাপ আছে। আপুনি কথা ক'ব। আনে চুপ হৈ যাব। ভাগ্যৰ সহায় পাব। আপুনি আনক ফ্ৰীতে একো নিদিব। দাম্পত্য জীৱনত ভোগাব। সন্তান অলপ গণ্ডগোল আছে। বিদ্যাত ভাল। পাৰিবাৰিক সমস্যা সমাধান কৰক। সকলোৰে লগত আপোনাৰ এডজাষ্ট কৰিবলৈ অসুবিধা হ'ব পাৰে। বন্ধুৰ পৰা সাৱধান হ'ব। আঁতৰি থাকিব। আপোনাৰ আশে পাশে থকা লোকে সুযোগ সন্ধানী হৈ আছে। লক্ষ্য ৰাখিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত লাইট কালাৰ ব্যৱহাৰ কৰিব। যিকোনো 4 সংখ্যা ব্যৱহাৰ কৰিব। ক'লা ৰং এভইড কৰিব। আপুনি ধৈৰ্য সংযম ৰাখিব দিনটোত। শৰীৰ ভাল। টকাৰ চাপ থাকিব। ভ্ৰমণত ভালেই দেখা যায়। আপোনাৰ অভাৱত খাটনি হ'ব পাৰে। আপুনি আনৰ বাবে সময় খাটনি কৰিব লগা হ'ব। দাম্পত্য জীৱনত ভাল। আপুনি আজি কৰ্মত তৃপ্তি নাপাব। ভাই ভনীৰ সৈতে অলপ গণ্ডগোল দেখা যায়। খৰচ কমাব। কিছু মানুহে আপোনাৰ মাথাৰ ওপৰত উঠিছে। লক্ষ্য ৰাখক। খং ৰাগ হ'ব পাৰে। দমাই ৰাখিব। গুৰুজনৰ সৈতে সংঘাত দেখা যায়। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব। 7 সংখ্যা ব্যৱহাৰ কৰিব। দিন আপোনাৰ ভালেই থাকিব। সময় অনুসৰি কাম কৰক। শৰীৰ ভাল দেখা যায়। অৰ্থ চিকিৎসা ক্ষেত্ৰত ব্যয় হ'ব পাৰে। সন্তান সুখত অলপ বাধা দেখা যায়। ব্যৱসায়ত ভাল। দাম্পত্যত অশান্তি দেখা যায়। বহু বেছি পৰিমাণে হ'ব পাৰে। আগতীয়াকৈ লক্ষ্য ৰাখক। আপুনি ঠাণ্ডা হৈ থাকিব। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপুনি ক্ৰিয়েটিভিটি দেখাব নিজৰ। যিমান পাৰে স্মাৰ্ট হ'ব। দিনটোত হিচাপি হ'ব। কিছু মানুহে খং ৰাগ তোলাব। আপুনি এৰি চলিব। ভাল হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব। 4 সংখ্যা ব্যৱহাৰ কৰিব। আপুনি ৰিস্ক ল'ব পাৰিব দিনটোত। আপোনাৰ কাম হ'ব। অৰ্থ দশা ভাল। কৰ্মক্ষেত্ৰত ভালেই দেখা যায়।
যি কাম কৰিব পজিটিভ হ'ব। দাম্পত্য জীৱনত ভাল। পিতৃ মাতৃৰ লগত অলপ খেলিমেলি হ'ব পাৰে। আইনৰ পৰা আঁতৰত থাকিব। কাম কাজ আপোনাৰ ক্লিয়াৰ হ'ব। নিজৰ হাতত কণ্ট্ৰল কৰি ৰাখিব আপুনি। কিছু মানুহক আপুনি দেখাব বা আপুনি খং তোলাব। আপুনি বেছি অবাবত দুশ্চিন্তা নকৰিব। আপোনাৰ লোকচান হ'ব পাৰে। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব। শৰীৰ ভাল থাকিব। আপুনি সুযোগ সন্ধানী হ'ব। উপস্থিত বুদ্ধি কামত লগাব। ভাল হ'ব কৰ্ম। সকলোকে ল'ব কৰ্মত। অকলে খাটনি কৰিলে আপোনাৰ ভাল নহ'ব আজিৰ দিনটোত। অৰ্থ ক্ষেত্ৰত ভালেই দেখা যায়। দাম্পত্যত বন্ধু দিশত ভাল। প্ৰেমত কিন্তু অশান্তি। বিদ্যাৰ ক্ষেত্ৰত ভাল কৰক। কিছু মানুহক লগত লৈ চলক। আপুনি ওপৰ মহল বা ছিনিয়ৰৰ সহায় ল'ব, ভাল হ'ব। কথা ক'বলগীয়া থাকিলে যান বাহনৰ পৰা অলপ সাৱধানে চলিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ। মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আমি উৎসাহিত হ'ম। ধন্যবাদ।